জোনাই সমষ্টি 89 পঞ্চায়ত কোনটো? পঞ্চায়ত মৈদ চিষ্টেম। মৈদ চিষ্টেম। আচ্ছা, আপোনালোকৰ গাঁওবিলাকত বা পঞ্চায়তবিলাকত এই 5টা বছৰ উন্নয়নমূলক হিচাপে চকুত পৰা কি কাম কৰিছে বিধায়ক ভুৱন পেগুৰ দিনত উন্নয়নমূলক কামটো ৰাস্তাটো হৈছে যদিও পকা ৰাস্তা হৈছে, কিন্তু 1 নম্বৰ মোৰ ব্যক্তিগত ফালৰ পৰা অসুবিধাটো কি, আমাৰ হেড অফিচ ডিষ্ট্ৰিক্ট ধেমাজিটো বগীবিলৰ ৰাস্তাটো এতিয়ালৈকে আদৰোৱা হোৱাৰ কাৰণে মোৰ ফালৰ পৰা একদম অসন্তুষ্ট হৈ আছোঁ। কাৰণ আমি ধেমাজিত মেডিকেল আছে, তাত লৈ চিকিৎসাৰ কাৰণে কিবা ডেলিভাৰী নিওঁতে বহুত আমাৰ কষ্ট হয়। সেইটো কাৰণে এই ৰাস্তাটো আমাক যোনেই চৰকাৰ নহ'ব লাগে, এইটো ৰাস্তাটো মেইন ডিব্ৰুগড় টু ধেমাজি ৰাস্তাটো আগতীয়াকৈ হোৱাটো আমি কামনা কৰোঁ। তাৰপিছত আৰু আমাৰ ভুৱন পেগুৰ নেতৃত্বত আমাৰ জোনাই সমষ্টিত যোৱা 5টা পৰিকল্পনাত MLA হৈছে যদিও হয়তো গাঁৱে ভূঞে ৰাস্তা পদূলি মেইন ৰোডত কাম হৈছে, কিন্তু আচল মেইন ৰোডটো আমাৰ ধেমাজি টু ডিব্ৰুগড় সেই ৰাস্তাটো এতিয়ালৈকে অৰ্ধনিৰ্মিত হোৱাৰ কাৰণে আমি পাব্লিক হিচাপে মোৰ ফালৰ পৰা বহুত কষ্ট পাই আছোঁ। কাৰণ যিহেতু মই স্বয়ং নিজেও এজন বিকলাংগ ব্যক্তি হিচাপে ধেমাজিলৈ যাবলৈ হ'লেও কিমান কষ্টৰ বিষয়, গাড়ীত নিলেও গাড়ীটো কিমান জাৰ্কিং হয়, কিছুমান ৰাস্তা হৈছে, কিছুমান জেগাত আকৌ আদৰা হৈ আছে। সেইটোৰ কাৰণে আৰু তাৰ পৰা আপোনাৰ চিচি বৰগাঁওটো এৰি আমগুৰি বাউলিলৈকে নাওৰণিৰ ৰাস্তাটো এইটো আদৰোৱা হৈ আছে। ধূনাগুৰিলৈকে পকা ৰাস্তা হৈছে, ধূনাগুৰিৰ পৰা প্ৰায় 6-7 কিলোমিটাৰমান আমগুৰি ডিছপেঞ্চৰীলৈকে ৰাস্তাটো একেবাৰে বেয়া হৈ আছে। এইটো সোনকালে তৎকালীনভাৱে ব্যৱস্থা কৰাৰ যোনেই চৰকাৰ ওলাই এইটো তৎকালীন ব্যৱস্থা কৰিলে আমাৰ ফালৰ পৰা ধন্যবাদ, ৰাইজে সুবিধা হ'ব বুলি মোৰ ফালৰ পৰা এইটো জ্ঞাত। আঁচনিবিলাক পাইছেনে গাঁৱৰ ৰাইজে? সৰু সৰু ঘৰ বা আঁচনিবোৰো পাইছে, কিছুমানে পাইছে, PMYও পাইছে, এইটো নোপোৱা বুলি নকওঁ। কিছুমানে অৰুণোদয় পাইছে, উদ্যমিতা আঁচনি পাইছে। এটা গোটৰেই কিছুমান বঞ্চিত হৈছে, এটা গোটত কিছুমান 6জন-7জন বঞ্চিত হৈছে, কিছুমানে পাইছে। এতিয়া কিছুমানে প্ৰায় মোৰ জ্ঞাত মোৰ গাঁৱত প্ৰায় 50জনমান ৰেচন কাৰ্ড হোল্ডাৰ আছে, প্ৰত্যেকে অৰুণোদয় পাব বুলি চৰকাৰে ঘোষণা কৰাইছে, কিন্তু কিছুমানে পোৱা নাই। কি উন্নয়ন কাম কৰিছে মই নিজে ক'লে নহ'ব, ৰাইজে দেখিছে। ৰাস্তা পদূলি কিবা কিবিটো কৰি আছে না, গতিকে ৰাস্তা পদূলি কৰিলে আচলতে আমাৰ কমিউনিকেশ্যনটো লাগে। কমিউনিকেশ্যন হ'লে মানে ৰাইজতো এনেই ধনী হৈ যাব। সেইকাৰণে মই যিটো বিধায়ক আছিলে এইটো ফ'কাছ কৰিবলৈ নাযাওঁ। যি চৰকাৰে কৰি আছে, এতিয়া মই কৈছোঁ ৰাস্তা পদূলি ঠিক কৰিছে, বগীবিল দলং বনাইছে, ক'ৰবাত মানে সেই ব্ৰহ্মপুত্ৰৰ পৰা তামুকলৈ বুলি বনাইছে। আৰু ৰাস্তা পদূলি আমি বোকা পানীয়ে যেনেকৈ গৈছিলোঁ এইটো এতিয়া পোৱা নাই। আমি এতিয়া 5-10টামান বছৰ হৈছে এতিয়া এইবিলাক আমি দূৰ হৈছোঁ। গতিকে ৰাইজে যেনেকৈ যাক ভোট দিয়ে দিয়ক, কিন্তু এই যিবিলাকে ৰাইজৰ কাৰণে কাম কৰিছে তাকে ভোট দিবলৈ ৰাইজক মই অনুৰোধ জনাইছোঁ। ৰাস্তা পদূলি গাঁৱৰ কেনেকুৱা আছে? গাঁৱৰ ৰাস্তা পদূলি আগতে এইটো কৈছিলে অতুল বিহাৰী বাজপেয়ী, গাঁৱে ভূঞে পকী ৰাস্তা হ'ব লাগে, ঘৰে ঘৰে বন্তি জ্বলাব লাগে, এইটো এতিয়া হৈ আছে। মানে বিজেপি চৰকাৰ দিনত হৈছে। বিজেপি চৰকাৰ হয় নে কি হয় নে মই নাজানো, যি চৰকাৰ চলি আছে তাতে চলি আছে। জোনাই সমষ্টিত আমাৰ প্ৰথম চকু লগা কাম হৈছে, আমাৰ একেবাৰে বহুত ভাল লগা কাম হৈছে আমাৰ এই 4লেনটো। আমাৰ কোলাজানৰ পৰা একেবাৰে জোনাইলৈকে যিটো 4লেন হৈছে, এইটো আগতে একদম বিৰাট আছিলে, খাল আছিলে, এখন গাড়ী গ'লে এখন গাড়ী চাইড হৈ থাকিবলগীয়া হৈছিলে। আমি অহা যোৱা কৰিবলৈ দিগদাৰ হৈছিলে, খাল বাম বোকা পানীয়ে নধৰাই। এতিয়া মানে এনেকুৱা এটা আমি ৰাস্তা পাইছোঁ, মানে আমি সেইটো কাৰণে আমি হিমন্ত বিশ্ব শৰ্মাক একদম কোটি কোটি প্ৰণাম কৰিছোঁ। তেখেতে যে আমাক ইমান এটা আমাৰ ভিতৰুৱা সমষ্টি জেগাত যে এনেকুৱা এটা আমাৰ 4লেন দিলে, আৰু ভুৱন পেগু ডাঙৰীয়ালৈও আমি অশেষ ধন্যবাদ থাকিল। তেখেতে বিধায়ক হৈ কিনে যে আমাৰ এই এনেকুৱা এটা আমাৰ ৰাস্তা দিলে, আমি বহুত ভাল পাইছোঁ। আৰু দ্বিতীয়তে আমাৰ নামঘৰ, ৰাস মঞ্চৰ পৰা আদি কৰি, স্কুলৰ পৰা আদি কৰি সকলো ইমানেই সুন্দৰভাৱে আগবঢ়াই নি মানে সুন্দৰ কৰি নিছে, বহুত ভাল লাগিছে। সকলোতে তেখেতলোকে উন্নতি কৰিছে। আৰু এতিয়া উদ্যমিতা আঁচনি হিচাপেও আমাৰ বিজেপি চৰকাৰে
কোনো কংগ্ৰেছ বিজেপি AGP কিবা কিবি বুলি দল বুলি বচা নাই আৰু সকলোকে মানে এঘৰ মানুহ বাকী থকা নাই, সকলোৱে মানে উদ্যমিতা আঁচনিটো পাইছে। তাৰপিছত লগতে অৰুণোদয় পাইছে, ঘৰে ঘৰে অৰুণোদয় দিছে, বৃদ্ধ পেঞ্চন দিছে। তাৰপিছত আকৌ সৰু ল'ৰা ছোৱালীবিলাক স্কুলত যিবিলাক মানে নিযুত মইনা আঁচনি দিছে, পঢ়া শুনা ফ্ৰী দিছে, কাপোৰ কানি ফ্ৰী দিছে। মানে সকলোকে আমি বহুত সুখী, বহুত ভাল পাইছোঁ। মানে এই 5 বছৰত তেখেতলোকে যিখিনি কাম কৰিছে আমি নথৈ সুখী, আৰু সেইকাৰণে আমি BJP চৰকাৰখনকে আমি বিচাৰি আছোঁ মানে। আচ্ছা, ভুৱন পেগুৰ বিৰুদ্ধে এবাৰ ৰাজু মেধক শক্তিশালী এজন কেণ্ডিডেট, আপোনালোকে কাক বিচাৰিছে? আমিতো ৰাজু মেধক বুলি ক'লে চিনি নাপাওঁ, টিভিত দেখিছোঁ তেখেতৰ হৈ কিনে স্কুলৰ কিবা পইচা পাতি খাই থৈছে বুলি কিবা কিবি শুনিছোঁ। আমি ভুৱন পেগুকে চিনি পাওঁ, আমি ভুৱন পেগুকে আমি আকৌ MLA বিচাৰোঁ। জোনাই সমষ্টিত পৰে। হয়। আচ্ছা, উন্নয়ন কি হৈছে? উন্নয়ন হৈছে মানে আমাৰ ৰাস্তা হৈছে, এইটো 4 লাইন বনিলে, আমি অৰুণোদয় পাইছোঁ, এতিয়া ল'ৰা ছোৱালীবিলাকে এটকা পইচা নিদিয়াকৈ চাকৰি পাইছে। মানে ভাল লাগিছে, হিমন্ত ছাৰক বহুত উন্নত কৰি দিছে। আমাৰ ৰাস্তা পদূলি বনাই দিছে, স্কুল দিছে, নামঘৰ দিছে। আজি আগতে কিমান ৰাস্তা পদূলি বেয়া আছিলে, এতিয়া ৰাস্তা পদূলি ভাল হ'ল। আমি 9,000কৈ টকা অৰুণোদয় পাইছোঁ, উদ্যমিতা আঁচনি পাইছোঁ, ভাল লাগিছে। মামাক ধন্যবাদ দিছোঁ, যাতে আগলৈও আৰু এনেকৈ উন্নতি কৰি যাওক দুখীয়া ৰাইজে। জোনাই সমষ্টিত কংগ্ৰেছৰ হৈ ৰাজু মেধক আৰু BJPৰ ভুৱন পেগু, আপোনালোকে কাক বিচাৰিছে? আমি ভুৱন ছাৰকে বিচাৰিছোঁ, আমি ৰাজু মেধকক আমি চিনি নাপাওঁ, আমি ভুৱন ছাৰকে লাগে আমাক, আমি ভুৱন ছাৰকে বিচাৰিছোঁ। ভুৱন পেগুৰ 5টা বছৰ এতিয়া শেষ হৈছে, উন্নয়ন গাঁওবিলাকৰ ৰাস্তা পদূলিবিলাক হৈছেনে? হৈছে স্কুল দিছে, নামঘৰ দিছে, ৰাস্তা দিছে, আমাক ভুৱন ছাৰকে লাগে। To myself, I am MS Kuli Monesor Kuli, resident of Pipalguri. Distinctly, I am going to say, মই অসমীয়াতে এতিয়া ক'ম, আমাৰ যি BJP হেৰিবিলাকে পাৰ্টি ক'বলৈ গ'লে আমাৰ কেম্বাছ কৰিবলৈ নাই, কিয়নো সমষ্টি নে জোনাই না, আমি জোনাই সমষ্টি, আচ্ছা, কোনটো পঞ্চায়তৰ? আমি অকাজন গাঁও পঞ্চায়তৰ। আচ্ছা, 5টা বছৰ ভুৱন পেগু আপোনালোকে পাইছিলে কাৰ্যকাল, উন্নয়নৰ ক্ষেত্ৰত কেনেধৰণৰ পাইছে সমষ্টি, আপোনালোকৰ পঞ্চায়তবিলাকৰ ক্ষেত্ৰত বা সমষ্টিত? বৰ্তমান আপোনালোকক প্ৰথমে মই সংবাদ মাধ্যমক আগতে মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ পঞ্চায়তটো ভুৱন পেগু ডাঙৰীয়াৰ কিন্তু পঞ্চায়ত প্ৰতিনিধি হোৱাৰ পিছত আমি যেনেকৈ উন্নয়নৰ ক্ষেত্ৰত আমি ক'বলৈ বাকী নাই, তেনেধৰণৰ আমাৰ কিন্তু উপকৃত হৈছে। আমি ছাত্ৰ ছাত্ৰীৰ পৰা সীমা কৰি আৰু গাঁৱৰ হেৰিবিলাকক উদ্যমিতা আঁচনি, বৃদ্ধ পেঞ্চন বা কিবা কিবি অনুষ্ঠান প্ৰতিষ্ঠান, এইবিলাকৰ কাৰণে কিন্তু আমাৰ একো মানে বাকী ক'বলৈ নাই। উন্নয়নৰ দিশত যথেষ্ট আমাৰ কিন্তু লাভান্বিত হৈ আছে। গতিকে তেওঁক আমি আমাৰ তৰফৰ পৰা তেখেতক আমি উন্নয়ন পূৰা হৈছে বুলি আমি ক'ব বিচাৰোঁ। গাঁৱৰ ৰাস্তা পদূলি কেনেকুৱা হৈছে? গাঁৱৰ ৰাস্তা পদূলি আমাৰতো একদম চকচকীয়া, আগত যেনেকৈ আছিলে নহয়, আমি যদি বঢ়াই নকওঁ, কংগ্ৰেছৰ দিনত যেনেধৰণৰ আছিলে নহয়, এতিয়াতো তাতকৈ আমি খুব নতুনকৈ মানে একদম পৰিৱৰ্তন হোৱা নিচিনাকৈ আমি পাইছিলোঁ। আমি উন্নয়ন হৈছে নহয়, আমি সপোনতো ভাবি পোৱা নাছিলোঁ যে আমি ক'বলৈ গ'লে আমি ওলাই আহিয়ে ইয়াত আকাশৰ তৰাৰ দৰে আমি বজাৰ সমাৰ যিকোনো মানে হেৰিবিলাকতো আমি উন্নয়ন দেখি পাওঁ। ল'ৰা ছোৱালী শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো আমাৰ বিনামূলীয়াকৈ আমাৰ দুখীয়া ল'ৰা ছোৱালীবিলাকৰ ছাত্ৰ ছাত্ৰীবিলাকে উপভোগ কৰিব পৰাৰ কাৰণে আমি তেখেতক ধন্যবাদ। জোনাই সমষ্টিত ভুৱন পেগুৰ বিৰুদ্ধে এবাৰ শক্তিশালী এজন কেণ্ডিডেট ৰাজু মেধক, আৰু তেওঁ এবাৰ জোনাই সমষ্টিৰ পৰা কংগ্ৰেছৰ সৈতে প্ৰতিনিধিত্ব আগবঢ়াইছে, কাক বিচাৰিছে দুজনৰ ভিতৰত? হয়, আমি ৰাজু মেধক ডাঙৰীয়াক আমি আগতে পুৰণি সংগঠন হিচাপে আমি চিনি পাইছিলোঁ তেখেতক, কিন্তু এতিয়া আমি শুনি পাইছোঁ মাজত কিবা কেলেংকাৰী নে কিবা এটা হৈ পেলাই তেখেতে মানে অকল বটল লৈহে বহি থকা আমি শুনি পাইছিলোঁ। আমি সিদিনা জোনাইত গৈছোঁ, জোনাইত যাওঁতেও কৈছে যে ৰাজু মেধক MLA উঠিব আপোনালোকৰ পৰা, কি হ'ব বুলি কৈছে। আমি ৰাজু মেধক ডাঙৰীয়াটো ক'ত আজিকালি ওলোৱা সোমাই দেখা নাই, আৰু আমি বৰ বেছিকৈ আগতে যি চিনি পাইছিলোঁ আৰু এতিয়া আমি চিনিয়ে নাপাওঁ। বৰ্তমান গাঁওবিলাকতো আমি চিনি নাপাওঁ। তাৰ সংগঠন আছিল কিয়? আৰু আমি সংগঠন আছিলোঁ, পুৰণি সংগঠন। আৰু যিহেতু এখন চৰকাৰ জোনাই সমষ্টিত ভুৱন পেগুক কাৰ্যকাল প্ৰায় শেষ হৈছে, এতিয়া 5টা বছৰত কেনেকুৱা পালে উন্নয়নৰ ক্ষেত্ৰত, সামগ্ৰিক উন্নয়ন আপোনালোকৰ এই পঞ্চায়তবিলাকৰ ক্ষেত্ৰত কি পাইছে আৰু কি ক'ব?
ইয়াতো এই 5টা বছৰৰ ভিতৰত মোৰ প্ৰত্যক্ষ কৰা মতে প্ৰায় মানে বহুতেই ডেভেলপ হৈছে বুলি মই প্ৰত্যক্ষ কৰিছোঁ। য'ত নেকি আমাৰ প্ৰথমকৈ আমি এইটো আমাৰ যিটো ফ'ৰলেন ৰাস্তাটো মই কৈ লওঁ, এইটো হোৱাৰ পৰা আমি একদম মনত এনেকুৱা অনুভূতি পাইছোঁ যে জোনাই সমষ্টিৰ ডেভেলপমেণ্টটো ইয়াতে প্ৰথমতে দেখা যায়। তাৰপাছতে আমাৰ পঞ্চায়ত হিচাপত পঞ্চায়তসমূহত যিবিলাক সুবিধা আগবঢ়াইছে এই সুবিধাখিনিতো কৈ শেষেই কৰিব নোৱাৰি। মোৰ মনত প্ৰায়ে ধৰক এতিয়া গাঁওবিলাকত যিটো নেকি খোৱা পানীৰ ব্যৱস্থা আৰু বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ কাৰণে বিনামূলীয়া ইউনিফৰ্ম আৰু দুপৰীয়া আহাৰৰ যিটো সুব্যৱস্থা আৰু বিশেষভাৱে আৰু লগতে মহিলা সবলীকৰণৰ দিশত স্পষ্টভাৱে ধৰক আপোনাৰ যিবিলাক আঁচনি বৰ্তমানে উদ্যমিতা আৰু অৰুণোদয় আৰু প্ৰায় মই কিছুমান আঁচনি পাহৰিয়ে গৈছোঁ, হ'লেও মহিলাসকলৰ যিটো সবলীকৰণৰ ব্যৱস্থাৰ ওপৰত লক্ষ্য ৰাখি মই দেখিবলৈ পাইছোঁ যে প্ৰায় আমাৰ গাঁৱত থকা বসবাস কৰি থকা মহিলাসকল প্ৰায় স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে। ইতিমধ্যে আমি লক্ষ্য কৰিছোঁ আৰু আশা কৰোঁ আৰু ইয়াতকৈ এই চৰকাৰখনে বাহাল থাকি আমাৰ জোনাই সমষ্টিটোত এই যিজন বৰ্তমান বিধায়ক তেখেতেই পুনৰবাৰ এই অহা পৰিক্ৰমাৰ তেখেতেই বিধায়ক হৈ থাকি আমাৰ ইয়াৰ উন্নয়নমূলক কাম কাজবোৰ আৰু তীব্ৰ গতিত আগবঢ়াই নিব বুলি মই আশা কৰি আছোঁ। বিধায়ক ভুৱন পেগুদেৱে উন্নয়নৰ কামত মোৰ চকুৰ চামনত দেখা মতে বিভিন্ন ৰাস্তা ঘাট বনাইছে আৰু তেনেকৈও এতিয়া নতুনকৈ চৌবাৰীতো বৰ মুকলি যোৱাৰ যিটো বিচ্ছিন্ন অৱস্থা 17 বছৰ হৈ গ'ল ভাৰত স্বাধীনতাৰ পৰা, এইটো পকী ৰাস্তা ধৰাৰ কাৰণে ইষ্টিমেট অলৰেডি এলট কৰিছে। তাৰপিছত পিপলগুৰিটো কলিয়লি PSC ৰুটটো 6 কোটি নে কিবা এটা ধৰিছে। আপোনালোকে পাইতো END আপোনালোকে পাইতো তেনেকৈ মানে PMGY ধৰিছে। এইটোৰ কাৰণে ৰাইজে যথেষ্ট ভাল পাইছে আৰু যিটো উন্নয়ন হৈছে যথেষ্ট উন্নয়ন হৈছে। বিজেপি চৰকাৰ যেতিয়া আহিলে তেতিয়া মাজুলীৰ পৰা ডিব্ৰুগড়লৈ য'ত 3 দিন ৰাস্তা লাগিছিলে, ৰাস্তা ঘাট পাৰ কৰি মেডিকেল যাব নোৱাৰিছিলে, এতিয়া 15 মিনিটত ডিব্ৰুগড় গৈ চিকিৎসাধীন হৈ আছে, ৰাইজে সকাহ পাইছে। এইটোৰ কাৰণে আমি এতিয়াৰ যিটো চৰকাৰ চলি আছে তাকে মানে দিয়াটো আমি কামনা কৰোঁ। জোনাই সমষ্টিত যিহেতু ক'ব লাগিব যে ভুৱন পেগু বিজেপিৰ হৈ এবাৰ পুনৰ পাৰ্টি আগবঢ়াব আৰু কংগ্ৰেছৰ হৈ এজন ৰাজু মেধক, আপোনালোকে কাক বিচাৰিছে? আমি ভুৱন পেগুদাক বিচাৰিছোঁ, কাৰণ ৰাজু মেধকটো তাৰ গুৰি দৰুতা নাই, আগ দৰুতা নাই। সেইটোৰ কাৰণে ভুৱন পেগুৱে নিশ্চিত জিকাটো মোৰ আশা আছে। যিহেতু এটা সময়ত ৰাজু মেধকো মিচিং জাতীয় সংগঠনত থাকি যথেষ্ট কাম মানে সমাজৰ কাম কৰিছে বুলি বহুতে চৰ্চা কৰিব বিচাৰে। নহয়, চবেতো এতিয়া সংগঠনত ৰাজু মেধকো কৰিছিলে, ভুৱন পেগু কৰিছিলে, জহান দলেও কৰিছিলে, কিন্তু যিটো নেতৃত্বটো চাইছোঁ এতিয়া বিজেপি চৰকাৰৰ যিটো কাৰ্যবিলাক ভাল পায়, ভুৱন পেগু এতিয়া বিজেপিত সোমাইছে। বিজেপিৰ যিটো নেতৃত্বাধীন আমাৰ এই চৰকাৰে ভুৱন পেগুক সহায় কৰিছে। ভুৱন পেগু মানে এইবাৰ জিকাটো নিশ্চিত বুলি মোৰ ভাবোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।